So, আজি দেখাম মোৰ ৰিগেলিয়াৰ শ্ব'ৰুমটোৰ টুৰ আৰু মই জানো আপোনালোকো ইকুৱেলি এক্সাইটেড হৈ আছে এইটো চাবৰ কাৰণে আৰু আজি মই ধুনীয়াকৈ যাম অলপ পাছতে কালি ফাৰ্ষ্ট ডে আছিলে আজি ডে 2 ফাৰ্ষ্ট ডেত ৰেছপন্স ভাল বাট মই ৰেকৰ্ড কৰিব পাহৰি গ'লোঁ বিকজ আপোনালোকে মোক ইমান মৰম ছাপৰ্ট দিছে কালেকশ্যনছখিনি এপ্ৰিচিয়েট কৰিছে মোক লগ কৰিবলৈ আহিছে ফটো উঠিছে মই একদম সময় নাপালোঁ কালিতো মই লাঞ্চ চাঞ্চ কৰিবও পাহৰি গ'লোঁ মই ৰাতিপুৱাই গৈছিলোঁ আৰু টাইম দিছোঁ যিহেতু ইমান দূৰৰ পৰা আপোনালোক আহিছে মোক লগ কৰিবলৈ গতিকে মইতো থাকিবই লাগিব আৰু এছিষ্টেণ্টগৰাকীকো মানে অলপ ট্ৰেইন কৰি আছোঁ কিছুমান ক্ষেত্ৰত তো সেইকাৰণে ফুল টাইম দি আছোঁ আপোনালোক যদি এইকেইদিনত আহে মোক পাবই লগ আৰু আজিও যাম আৰু যিহেতু মই ভাবিছোঁ আজিও যামেই মই এটা আপোনালোকক বিহু বুলি এটা ধুনীয়াকৈ মোৰ শ্ব'ৰুমটোৰ টুৰ এটা দি দিম যিহেতু বহুত কষ্টৰ মূৰত মই শ্ব'ৰুমটো মানে ওলাইছেগৈ আৰু তাতে বহুত সপোন জড়িত হৈ আছে গতিকে আপোনালোককো দেখাওঁ আপোনালোকক অকণ মটিভেট হ'ব নহয় জানো চ' ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এটা স্পেচিয়েল ভিডিঅ' আৰু গোটেইখিনি দেখাম কি কি কালেকশ্যনছ আছে কেনেকুৱা কি আৰু মোৰ সেই স্পেচটো কেনেকুৱা মোৰ সেই স্পেচটোত গ'লে মই বহুত পজিটিভ ফিল কৰোঁ মোৰ বহুত বেছি ভাল লাগে মানে ইমান মটিভেট হওঁ আৰু কিবা এটা কাম কৰিবলৈ মানে এটা অনুপ্ৰেৰণা পাওঁ গতিকে সেই স্পেচটো মোৰ কাৰণে বহুত লাকি স্পেচ হয় ব'লক আপোনালোককে দেখাওঁ মাজতে মোৰ দাঁতৰ ইমানেই বেছি প্ৰব্লেম হ'ল মই ডেণ্টিষ্টৰ ওচৰলৈ যাব লগা হ'ল দাঁতখিনিৰ প্ৰব্লেম পাই দেন মই গম পালোঁ যে মোৰ যিটো মানে যিটো মই টুথব্ৰাছ ইউজ কৰোঁ বা মই যেনেকৈ ব্ৰাছ কৰোঁ সেইটো প্ৰপাৰ মেথডত হোৱা নাই বা মানে একদম ডিপ ক্লিনিং যিটো সেইটো হোৱা নাই মোৰ দাঁতকেইটাই ডিপ ক্লিনিং পোৱা নাই গতিকে মই এটা বস্তুৰে ছুইচ কৰিলোঁ সেইটো হৈছে এইটো আগাৰো কস্মিক প্লাছ ছনিক ইলেক্ট্ৰিক টুথব্ৰাছ অনেষ্টলি ক'ব গ'লে এইটো প্ৰাইচত যে ইমানখিনি ফিচাৰ্ছৰ লগত পাম মই কেতিয়াও ভবা নাছিলোঁ উইথ 40,000 ষ্ট্ৰ'কছ পাৰ মিনিট এডাল মেনুৱেল ব্ৰাছতকৈ ই 3 গুণ বেছি এফেক্টিভ ই ডেণ্টেল প্লেক ব্ৰেক কৰাৰ লগতে আপোনাক ডেণ্টিষ্ট ক্লিন ঘৰতে দিয়ে ইয়াৰ টোটেল 5টা ক্লিনিং মোড আছে ক্লিন হোৱাইটনিং চেঞ্চিটিভ পলিছ এণ্ড মাছাজ দ্য ব্ৰাছ হেজ ইউজ নাইলন ডাবল কণ্টৰ ব্ৰিচেছ ডেট মেটচেছ ইয়ৰ টুথ শ্বেপ তাৰোপৰি ইয়াত এটা ডেডিকেটেড ইনাৰ ডেণ্টেল হেডো পোৱা যায় হুইচ ইজ বেচিকেলি লাইক এ ফ্লছিং বিল্ট ইন গ্ৰেট ফৰ ষ্টাক বিটুইন টিথ এইটো 99% প্লেক ৰিমুভেল ডিজাইনত বনোৱা হয় লগতে ডেণ্টিষ্ট লাইক ক্লিনিং আপুনি ঘৰতে পাব It also has a 2-minute smart timer that buzzes every 30 seconds. So you switch quadrants and then যিটো সকলোতকৈ ভাল লগা বস্তু ই আপোনাক এটা প্ৰপাৰ ব্ৰাছিং হেবিটটো দিব ইলেক্ট্ৰিক টুথব্ৰাছবিলাক ইউজ কৰাৰ এটা ৱে থাকে নৰ্মেল ব্ৰাছতকৈ এইটো হৈছে গ্লাইডিং প্ৰচেছ এনেকৈ লেফ্টৰ পৰা ৰাইট একদম লাহে লাহে ধুনীয়াকৈ ইলেক্ট্ৰিক টুথব্ৰাছবিলাক ইউজ এইটো বহুত বেছি হেণ্ডি হয় লগতে ইয়াত স্মাৰ্ট মেমৰি ৰিমেম্বাৰ আছে লাষ্ট যিটো মোডত আপুনি এৰিছিল নতুনকৈ অন কৰিলেও সেইটো মোডতে ৰিষ্টাৰ্ট হয় এইটো কমপ্লিটলি চাৰ্জ হ'বলৈ 4 আৱাৰ্ছ লাগে বাট এটা ছিংগল চাৰ্জত 25 ডেইজলৈকে চলে উইথ 2x ডেইলি ইউজেছ এইটো যিহেতু USB ৰিচাৰ্জেবল হয় গতিকে পাৱাৰ বেংকৰ সহায়তো চাৰ্জ দিব পাৰে এইটো IP67 ৱাটাৰ প্ৰুফিং সেইকাৰণে চিংক বা বেচিনৰ ওচৰত কোনো ধৰণৰ চিন্তা নাথাকে বক্সটোৰ ভিতৰত 4টা স্পেয়াৰ হেডছ থাকে এটা ইণ্টাৰডেণ্টেল হেড ব্ৰাছ হেডৰ এটা কেপ এটা ধুনীয়া কেছ পায় যিটোৰ কাৰণে ই ট্ৰেভেল ফ্ৰেণ্ডলি হয় যিহেতু ইয়াত 1 ইয়াৰ ৱাৰেণ্টি থাকে লগতে এক্সট্ৰা হেড দিয়া থাকে গতিকে এইটো লং টাৰ্মলৈ ইউজ কৰিব পাৰি ইউজাৰ্ছ লাভ দ্য স্লিক আৰ্গনমিক গ্ৰিপ আৰু বহুতে কৈছে যে ইউজ কৰা কেইদিনমানৰ ভিতৰতে দাঁতখিনি ব্ৰাইট হৈ যায় লগতে ইয়াৰ প্ৰাইচটো বহুত বেছি এফৰ্ডেবল যদি আপুনিও ইলেক্ট্ৰিক টুথব্ৰাছলৈ ছুইচ কৰোঁ বুলি ভাবি আছে দেন আগাৰো কস্মিক প্লাছ ইলেক্ট্ৰিক টুথব্ৰাছটো বেষ্ট ডেছক্ৰিপশ্যনত লিংক দিয়া আছে গো এণ্ড চেক ইট আউট ওম নমঃ শিৱায় চ' ৰাতিপুৱা হৈ গ'ল আৰু অ'পেন হৈ গ'ল জুপিটাৰ ৰিগেলিয়া আহকচোন দেখাওঁ ভিতৰত তাই কি কৰি আছে হাই ওয়েলকাম টু ৰিগেলিয়া অ'কে কওকচোন কি কি পাই ইয়াতে আপোনাক কি কি লাগিব আপুনি কি চাব কওকচোন ইয়াতে পাট মুগা হেণ্ডলুম ছেমি পাট এভৰিথিং পাই প্ৰত্যেকগৰাকী মহিলাই পিন্ধিব পৰাকৈ এফৰ্ডেবল ৰেঞ্জত কাষ্টমাইজেশ্যনো হয় লগতে আপুনি মেখেলা চাদৰ পাব কি কিনিব আপুনি টেগলাইনটো সেইটো হয় ন এলিগেণ্ট মেখেলা চাদৰ ফৰ এভৰি অকেজন গতিকে ব'লক তেন্তে আজি আপোনাক মোৰ বুটিকটো অ'ৰটো দি দিওঁ লগতে আপোনালোককো দি দিওঁ ব'লক লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ৱেলকাম টু মাই স্পেচ প্ৰথমতে সকলোকে
সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু নতুন ঘৰখনত মোৰ প্ৰথমটো ভোগালী বিহু গতিকে আজি মই পিন্ধিছো এযোৰ বিৰাট ধুনীয়া মেখেলা চাদৰ কেনেকুৱা লাগিছে মোক খুব ধুনীয়া লাগিছে অতি উত্তম চমৰণে কৈছে এযোৰ বহুত ভাল লাগিছে মোৰ ইফালে এটা কাম আছে সি কৈছে তুমি এযোৰে পিন্ধি যোৱা কিন্তু মেখেলা চাদৰ কেৰি কৰিবলৈ অকণমান দিগদাৰ তথাপিও যিহেতু মেখেলা চাদৰৰ বুটিকৰ অ'নাৰ হৈ পেলাই হয় এলিগেন্ট লাগে ন মেখেলা চাদৰ পিন্ধিলে এইযোৰ বহুত ভাল বহুত লাগে ধুনীয়া এযোৰ মেখেলা চাদৰ অসমীয়া মানুহে মেখেলা চাদৰ হয় পিন্ধিলে ঘিচা ৱৰ্ক কৰা আছে এয়া ঘিচা ৱৰ্ক কৰা আছে কাপোৰটো বাৰু মোৰ কাপোৰৰ এডভাৰটাইজ পিছত দিম আজি মই প্ৰথমতে ধুনীয়াকে বুটিকটো দেখাম বুলি ভাবিছো আপোনালোকে যেতিয়া আমাৰ বুটিকত সোমাই আহিব প্ৰথমতে পাব ইমান ধুনীয়া এটা চিটিং স্পেচ অলপ দেখাই দিয়াচোন চিটিং স্পেচটো চিটিং স্পেচটোত কি পাব দেখিছো এখন ধুনীয়া টেবুল ইয়াতে মানে যেতিয়া মোৰ ক্লাইণ্ট আহে মই ক্লাইণ্টক এই টেবুলখনতে দেখাওঁ ইয়াতে আমি কফি চফি খাওঁ নে কি কোৱা কফি চফি খাওঁ ধুনীয়াকে আড্ডা মাৰো তাৰ লগত থৈছে এটা খুব ধুনীয়া চেৰামিক ভাজ আৰু ভাজটোৰ লগত এইটো কি বুলি কয়নো মই নাজানো কহুৱা বন নেকি ইটছ লাইক কহুৱা বন গাইজ মই নাজানো বহুত বেছি ধুনীয়া এইটো ভাল লাগে দেন এটা আৰু এটা ধুনীয়া গ্লাছৰ ভাজ তাত মই এটা খুব ধুনীয়া মানে ফ্লাৱাৰ আৰ্টিফিচিয়েল ফ্লাৱাৰ ৰাখিছো যাতে খুব ধুনীয়া লাগে দেখাত আৰু এখন হৈছে এখন কাঁহৰ ট্ৰে এখন মই বিয়া হওঁতে আনিছিলো আৰু এখন মানে ইউজেছটো মই ধৰিব পৰা নাছিলো এনেই চাহ তাহ দিবলৈ মাহঁতে আগতে ইউজ কৰে এতিয়া মই মানে ভাবিছো এনেকে ধুনীয়াকে ট্ৰেখন ৰাখো তাতে আছে এটা মানে এই চাকিটো এইটো বৰষাবাই আহি জ্বলাইছিলে চাকিটো খুব ধুনীয়া দেখাত ইমান ভাল লাগে চাকিটো মানে সেইকাৰণে এনেকে থৈছো বাকী এইবিলাক কিছুমান ৰ'জ পেটেলছ এইবিলাক ফ্ৰেগ্ৰেন্স ৰ'জ হয় ভাল লাগে আৰু ইয়াতে ৰাখিছে এনেকে 3টা হাতী ফটোশ্বুটৰ কাৰণে ভাল হয় এইকেইটা ৰাখিলে আৰু এটা খুব ধুনীয়া শ্ব'পিচ এইটো বায়ে দিছিলে প্ৰথম অপেনিঙৰ দিনা ভাল লাগে ন কিবা এটা দেখাত ধুনীয়া হয় টিয়াৰড্ৰপ ডিজাইন এইটো ৰাখিছো আৰু এইটো আছে আমাৰ অসমীয়া জাকৈ খালৈ তাৰপাছতে এইবিলাক খৰাহী চালনী এইবিলাক এনেকুৱা এটা মই ফেঞ্চিৰ পৰা আনিছিলো মেবি ন এইটো পোলা এইবিলাক আছে অলপ মানে এথনিক ভাইব এটা পাবলে টেবুলত থৈ দিছো এই চোফাটোতে মানুহ বহে আৰু মই এতিয়া যি দেখিছো মানে মোৰ ইয়াতে মানুহ ফেমিলি লৈ আহে ভাল লাগে ন আৰু আমি বহুত আড্ডা মাৰো ধুনীয়াকে আৰু গতিকে এখন অলপ সৰু পৰিছে আৰু এখন ধুনীয়াকে কাউচ ইয়াতে আনিব লাগিব চ' এই কৰ্ণাৰটোত আহি পাব এজোপা ধুনীয়া ৰাবাৰ প্লেণ্ট খুব ধুনীয়া একচুৱেলি এইজোপাৰ এটা কথা কয় এজোপা আৰ্টিফিচিয়েল হয় ৰিয়েল নহয় বিকজ ৰিয়েল জোপা আছিলে সেইজোপা অলপমান পোক চোক আহে কাপোৰত মানে ভয় লাগে ন যিহেতু পাটৰ কাপোৰ ৰাখো ইয়াতে বিভিন্ন কাপোৰ ৰাখো ৰিস্ক ল'ব ভয় লাগে কিন্তু মই এনেই ৰিয়েল প্লান্টছ বহুত বেছি ভাল পাওঁ দুৱাৰ মুখত মই লগাম বুলি ভাবি আছো আমাৰ ফ্ৰণ্টত আৰু ইয়াতে ধূপ জ্বলাম আৰু একদম ওপৰত আছে দেখাই দিয়েচোন এয়া লক্ষ্মী গণেশ আৰু আমাৰ যিটো ঘৰ লোৱা পূজা কৰিছিলে তাতে যিটো কলহ মানে টেকেলি তাতে পূজা কৰা সামগ্ৰীসমূহ ইয়াত থওঁ ইয়াতে সদায় মই ৰাতিপুৱা গধূলি ধূপ জ্বলাওঁ আৰু ফ্ৰণ্টত তুমি বেলগছজোপা দেখাইছা আমাৰ বুটিকৰ ফ্ৰণ্টত মানে আমাৰ ঘৰৰ ফ্ৰণ্টত এটা ধুনীয়া বেলগছ আছে মই সদায় তাতে ধূপ ধূনা জ্বলাওঁ তাৰপিছত আছে আমাৰ অসমীয়া জুৱেলাৰী কালেকশ্যন ইমান ধুনীয়া ধুনীয়া জুৱেলাৰী আছে দেখিছে এবাৰ দেখাই দিছো জুৱেলাৰীসমূহ দেন এইটো ইয়াত আছে আপুনি যিমান টচ মুগা কালেকশ্যন ইয়াতে পাই যাব অলমষ্ট গাইজ আজি ছেকেণ্ড ডে আমাৰ অলমষ্ট পুৰা খতম চল্ড আউট ভাল লাগিছে বাৰু ইমান মৰম দিছে কালেকশ্যনছখিনি আমি আকৌ নতুন অৰ্ডাৰ কৰিছো 2-3 দিনমান লাগিব আহোঁতে খুব ধুনীয়া ধুনীয়া আমাৰ ইয়াতে টচৰ যোৰা আছে চাব পাৰে খুব ধুনীয়া ইমান ধুনীয়া বুটাত কাম কৰা আছে য়েল্ল' এণ্ড ৰেডত খুব মৰম লগা দেন এইযোৰ আছে পিংক য়েল্লত খুব ধুনীয়া এইযোৰ বহুত ভাল লাগিছে ন এইযোৰ বহুত বেছি ধুনীয়া বহুতখিনি আছে এইযোৰ দেন গ্ৰীণত এযোৰ আছে খুব ধুনীয়া এয়া গ্ৰীণত কৰা আছে কাম বহুতখিনি আছে ৰেডত আছে আধাখিনিতো চল্ড আউট যিখিনি আছে দেখাইছোঁ ইয়াত ডাইটছৰ কাপোৰ আছে এই দুযোৰ ডাইটছ হয় দেন পাট হয় কটন কেঁচা পাট খুব ধুনীয়া ডিজাইনত এইখিনি কাপোৰ আছে আপোনালোকে আহিলে মোৰ কালেকশ্যন চাব পাৰিব দেন নেক্সট আহিলে আমাৰ চিল্কৰ কালেকশ্যনখিনি বহুত ধুনীয়া ধুনীয়া যোৰা আছে আপোনালোকক কি দেখাম চেমি পাটক যে আপোনালোকে ইমান মৰম দিয়ে গোটেইখিনি আমাৰ অনলাইনত মেক্সিমাম আমাৰ বেষ্ট চেলিং প্ৰডাক্ট হয় চেমি পাট খুব এলিগেণ্ট যোৰা আছে এইযোৰ আছে এযোৰ খুব ধুনীয়া এণ্ড পিংকত আছে বা এইযোৰ ৰিহাৰ সতে আছে মই ৰিহাৰ সতে থকা বিলাকৰ এড দিম বাৰু খুব ধুনীয়া কালাৰত আছে এইযোৰ মানে কি কম ইমান ধুনীয়া ধুনীয়া যোৰা ন এইযোৰ খুব ধুনীয়া এলিগেণ্ট মানে আপোনালোকে ইয়াতে আমাৰ কালেকশ্যন দেখিলে মানে এইযোৰ অৰ্ডাৰ মই ৰাখিব লাগিব এইযোৰ ৰেডি কৰাব লাগিব সেইযোৰ কাপোৰ দেন এইযোৰ সাংঘাতিক ধুনীয়া এইযোৰ মনত আছেনে মই পিন্ধিছিলো তোমাৰ বাহঁতৰ ছোৱালীৰ অন্নপ্ৰাশনত এইযোৰ কাপোৰ বহুতে সুধিছিল আহি গ'ল এইযোৰ কাপোৰ লাগে মানে এইযোৰে নহয় মানে এইটো ডিজাইন পিন্ধিছিলো মই
দেন খুব ধুনীয়া আমাৰ মানে চেমি পাট কালেকশ্যনত আমি বহুত সেইখিনি মানে কনফিডেঞ্চ আছে আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে বেলেগত ক'তো নাপায় মোৰ সেইখিনি কনফিডেঞ্চ আছে এইটো কালাৰ ইমান ধুনীয়া ভেৰাইটি কালেকশ্যন আছে দেন আহোঁ আমি পাতলৈ আৰু পাটৰ কালেকশ্যনৰ মেক্সিমাম আপোনালোকে গম পাইছিলে বৰষাবাই দেখাই দিছিলে আমি 21টা ডিজাইন লঞ্চ কৰিছিলোঁ মই ভাবিছোঁ ডিজাইনকেইটা দেখাই দিওঁ চ' প্ৰথম এইযোৰ বিৰাট এলিগেণ্ট এযোৰ ৰিচিপশ্যন ছেট হয় ব্ৰাইডেল ছেট ডিটেইল ভিডিঅ' মই সোনকালে দিম আপোনালোকে চাব পাৰিব ছেকেণ্ডযোৰ স্কাই ব্লুত বিৰাট ধুনীয়া এযোৰ এণ্টিক গুণা চিলভাৰ গুণত কাম কৰা আছে খুব ধুনীয়া এযোৰ দেন নেক্সট আহিলে এইযোৰ পিংকত এণ্টিক গুণাত কাম কৰা আছে খুবেই বেছি ধুনীয়া দেন নেক্সটযোৰ আহিলে এইযোৰ ৱাইন কালাৰত আছে লগত আছে ৰ'জ গ'ল্ড মিক্স আৰু একদম ষ্ট'ন ৱৰ্ক কৰা আছে হেভি ডিজাইনৰ এইযোৰ এযোৰ যোৰা দেন বহুতখিনি আছে গোটেইখিনিতো পচিবল নহয় আপোনালোকক দেখুৱাই এনেকৈ দেখাই দিছোঁ বাকী ডিটেইল ভিডিঅ' আহি আছে এইযোৰ একদম ব্ৰিক কালাৰত ৰাষ্টত ইনভাইট কৰি দিয়া সকলোকে আহি চাই অঁ আহি চাব পাৰে ৰাষ্ট কালাৰত আছে পিংকত আছে মেইন ছেট উইথ ৰিহা এটা খুব ধুনীয়া ডিজাইন কৰিছিলোঁ দেন কফি ব্ৰাউনত আছে এযোৰ বিৰাট ধুনীয়া মানে কি ক'ম কালেকশ্যন দেখি আপোনালোকে বহুত ভাল পাব কাৰণ বহুত প্ৰিমিয়াম কালেকশ্যন আছে আৰু নিজৰ ডিজাইন আৰু এটা কথা কওঁ আমি পাতত আপোনালোকৰ মতে আমি কাষ্টমাইজ কৰি দিওঁ প্ৰাইচ ৰেঞ্জ ক'ব আপোনালোকৰ কালাৰ প্ৰিফাৰেঞ্চ ক'ব আমি একৰ্ডিংলি ধুনীয়াকৈ বনাই দিওঁ যিটো দামত লাগে যেনেকুৱা ডিজাইন লাগে আপোনালোকৰ ডিজাইন আৰু আমি বনাই দিওঁ এইটো নাভাবিব যে কাষ্টমাইজ কৰা মানে বহুত বেছি দাম হ'ব নহয় আপোনাৰ কাপোৰযোৰ প্ৰথম কথা ইউনিক হ'ব সেইযোৰ কাপোৰৰ ছেকেণ্ড কপি কেতিয়াও নোলায় আৰু একদম এফৰ্ডেবল প্ৰাইচত ধুনীয়াকৈ আপোনালোকে নিজৰ স্পেচিয়েল দিনটোত নিজক সজাব পৰাব পাৰে নৰ্মেল মেখেলা চাদৰ কেঁচা পাত হওক এভৰিথিং দেখাম আৰু আজি আনফৰ্চুনেটলি মই আপোনালোকক কেঁচা পাত কালেকশ্যনখিনি দেখাব নোৱাৰিলোঁ কেঁচা পাতৰ যিমানকেইটা যোৰা আছিল প্ৰথমটো বৰষাবাই কিনাৰ লগে লগে গোটেইখিনি আমাৰ উইদিন 1-2 আৱাৰ চ'ল্ড আউট হৈ গ'ল গতিকে আকৌ আহিলে মই ধুনীয়াকৈ দেখাম গোটেইখিনি আৰু এটা ভিডিঅ'ত সম্পূৰ্ণ কালেকশ্যন দেখুৱাটো পচিবল নহয় চ' আমাৰ আহিয়ে সোমাই আহে যিটো লেফ্ট কৰ্ণাৰ আছে লেফ্ট কৰ্ণাৰটো এনেকুৱাই হয় এইখিনি বস্তুৱে আছে ধুনীয়াকৈ দেন তাৰ পৰা অকণ ওচৰলৈ আহা এইখিনি আছে আমাৰ অসমীয়া গহনাৰ একদম প্ৰিমিয়াম কালেকশ্যন এইবিলাক আমাৰ পিয়'ৰ অসমীয়া গহনা হয় আৰু মই জানো যে ডিজাইন আপুনি বেলেগত নাপায় ইমান ইউনিক হয় এবাৰ দেখাই দিয়াচোন ডিজাইনখিনি এইটো লৈছোঁ গোটেইকেইটা লৈছোঁ দেন এইটো কাৰ্ভ শ্বেপত এটা বিৰাট ধুনীয়া জেগা এইটো একচুৱেলি প্ৰথমতে মোৰ অফিচ ৰুম আছিল বাট যিহেতু মই মষ্ট অফ দ্য টাইম ইয়াতে কটাওঁ কাৰণ ইমান আহল বহল ধুনীয়া জেগা মোৰ এইটো ৰুমত থাকিবলৈ মন নাযায় চ' মই এইটো কনভাৰ্ট কৰি দিলোঁ এটা পেণ্ট্ৰি ৰুমলৈ আৰু এইটো ধৰক আপুনি যদি কিবা ফিটিং ৰুমো হয় আপুনি যদি কিবা ড্ৰেছ চেছ পিন্ধিব বিচাৰিছে ইয়াতে চেঞ্জ কৰিব পাৰে দেন এইফালে আমাৰ ৱাছৰুম যোৱাৰ ৰাস্তাটোও হয় দেন এইফালে আমাৰ মানে আমি যদি চাহ তাহ কেতিয়াবা বনাই খাব বিচাৰোঁ আৰামত দুটা মানুহে বহি থাকিব পাৰে ধুনীয়াকৈ ইয়াতে মোৰ ৰিং লাইট যেন হওক যিবিলাক চুটৰ বস্তু গোটেইখিনি ৰখা আছে লগতে মানে ক্লিনিঙৰ বস্তু ৰখা আছে বহুত ডাঙৰ স্পেচ হয় বাৰু মই এতিয়া নেদেখাওঁ বিকজ এতিয়া ধুনীয়াকৈ এৰেঞ্জ কৰা নাই মেচি হৈ আছে গতিকে ভাল হোৱাৰ পিছত যেতিয়া এৰেঞ্জ কৰিম মই আপোনালোকক দেখাম চ' সেয়াই আৰু অলপমান ইয়াত কাম আছে কামখিনি কৰি ল'ম দেন এইটো কৰ্ণাৰলৈ আহা এইখিনিয়ে হৈছে মিৰৰ স্পেচ য'ত মানে আপুনি মেখেলা চাদৰ যেতিয়া কিনে ধুনীয়াকৈ পিন্ধি একদম ৰেডি হ'ব পাৰিব বহুত বেছি ভাল লাগে হয়নে তো ইয়াতে মানে ধুনীয়াকৈ যেতিয়া মেখেলা চাদৰ ট্ৰাই কৰিব পাৰে আৰু এখন ডাঙৰ ফুল লেংথ মিৰৰ দি থৈছোঁ ইয়াতে এটা চিটিং এৰিয়া আছে অলপমান মানে হেৰিটেজ ষ্টাইলটো ৰাখিবৰ কাৰণে মই ইয়াত খুব ধুনীয়াকৈ এখন ৰাগ এড কৰিছোঁ এইটো বেতেৰে বনোৱা এটা মানে ভাজ বুলি কয় নে এইটো ভাজ ষ্টেণ্ড টাইপে হ'ব চাগে সেয়া আৰু ফাৰ্ষ্ট টাইপে আৰু এখন ধুনীয়াকে বেটৰ শ্বেয়াৰ আছে এইটোৱে হৈছে মোৰ ফেভৰেট স্পটটো এইফালে লিখা আছে ৰিগালিয়া আৰু এইখিনিতে মই ধুনীয়াকে বহো কিন্তু জানেনে মই মানে অকমান লাজ লাগে ন এইখিনিতে বহি থাকো এইফালৰ পৰা দেখা নাপায় ন বহি থাকিলে বাহিৰৰ পৰা দেখা নাপায় বন্ধু ভাইয়া নেকি বন্ধু ভাইয়া নিচিনাকে ইয়াতে মই বহি থাকো অ'কে মই এতিয়া টুৰ দি দিওঁ মোৰ ৰিচিপশ্যন ডেস্কটোত কি আছে মানে মোৰ জেগাখিনিত প্ৰথমতে আছে এইখন এইটো মানে মোৰ স্পেচিয়েল মমেণ্ট যাতে মই কেতিয়াবা নিগেটিভ হ'লে মটিভেট হ'ব পাৰোঁ গতিকে মই চিলভাৰ প্লে বাটন পাইছিলোঁ এইটো মই ধুনীয়াকৈ এখন ফটো ইয়াতে ৰাখি থৈ দিছোঁ বিকজ চিলভাৰ প্লে বাটনটো মোৰ ঘৰত আছে সেইকাৰণে ইয়াত ৰখা নাই তেনে এই ফটোখন দেখাই দিয়া এইখন মোৰ লাইফৰ এখন এটা ডাঙৰ এচিভমেণ্ট আছিল সেইটো ৰাখি থৈছোঁ চ' ইয়াতে আছে এটা পিকক এইটো বহুত ধুনীয়া এলিগেণ্ট লাগে এটা নহয় দুটা আছে ন দুটা এইটো খুব ধুনীয়া এলিগেণ্ট লাগে দেন এখন সংগীতা বিজলানী এক্ট্ৰেছ আহিছিল তেতিয়া তেখেতৰ লগত উঠা এখন ফটো দেন তেখেতে এৱাৰ্ডটো দিছিলে দেন এইটো এটা ভাজ তুমি অবসেছ ন এই প্লান্টলৈ বহুত ভাল লাগে ন এইটো মানে কি জানে অলপ মানে ৰিচ ভাইব দিয়ে গাইজ এইটো ইণ্টেৰিয়ৰ আপোনালোকে কিন্তু প্ৰাইচ কম বাট এই বস্তুটোৱে আপোনাৰ মানে এনহেঞ্চ কৰে লুকটো ৰিচ এটা লুক দিয়ে সেইকাৰণে এইটো এই ঝাৰু টাইপ প্লান্ট ৰাখে এইটো কহুৱা বন হয় কহুৱা আৰ্টিফিচিয়েল কহুৱা টাইপ
বহুতো বস্তুটো হোৱাইট দেখোন নাই অ, গল্পটো দেখাত কিবা similar কমোৱাই বাৰু। হয় দেন এইটো এটা গ্ৰামোফোন ন গ্ৰামোফোন গ্ৰামোফোনটো ইয়াত আৰু ৰাখি দিছোঁ দেন এইটো সেইটো আমাৰ মোৰ মায়ে কৈছিলে সেই ডগটো যে আছে সেইটো লাইকা বোলে হয় নেকি উম আচ্ছা হিজ মাষ্টাৰ্ছ ভইচ নে কিবা এটা অঁ মায়ে কৈ আছিলে সেইদিনা তেনে ইয়াতে মই গান শুনো দেই জুবিন দাৰ গান বজাই থওঁ এইটো এতিয়া মই এইটো শুনি থাকোঁ সৰুকে আৰু মোৰ ব্লুটুথ স্পীকাৰ তাই লৈ আহিছে এইটো মই লৈ আহিছোঁ এইটো প্ৰাইড অফ আছাম ইয়াতে ধুনীয়াকে এনেকুৱা আৰু আনিব লাগিব অঁ এনেকুৱা আনিব এইবিলাক লাগিব ধুনীয়াকে সজাই থৈছোঁ যিহেতু তুমি কিন্তু সেই এটা ভিতৰটো নেদেখাবা গোটেই মেচি হৈ আছে ভিতৰটো পদক্ষেপ বুলি কয় ন পদক্ষেপ তুমি এটা পদক্ষেপ লৈছা যিহেতু এটা তুমি প্লেটফৰ্ম দিবা হয় টু দ্য স্মল হেণ্ডক্ৰাফ্ট য়েছ আইটেম আইটেমছ অঁ আৰু এটা কথা দেই কোনোবাই মোক সুধিছিলে মই ভিডিঅ'ত কৈ দিওঁ যে বা মই মানে বেকাৰী বনাওঁ বা এনেকুৱা কিবা ফুড চুড খানা চানা বনাওঁ যদি বিচাৰিছে দিব পাৰি দেই সেইটো মই এলাউ কৰোঁ মানে কোনোবাই যে আচাৰ হোমমেড কিবা বনাই ন হোমমেড ষ্টাইলৰ সেইখিনিও কিন্তু দিব পাৰি কিন্তু বহুত বেছি দিব অলপ অলপ দিব আৰু ধুনীয়াকৈ Okay. ৰাখিম দেন ইয়াতো আছে খুব ধুনীয়া অসমীয়া গহনা পুৰা এলিগেণ্ট পিচেছ আৰু হেণ্ড পিকড হয় হা আৰু আপোনালোকে ল'ব পাৰিব বিয়া চিয়াৰ কাৰণে একদম পিয়'ৰ হয় একদম মিনিমেল ৰেঞ্জত আমি দি আছোঁ দেখুৱাই দিছোঁনে এবাৰ ধুনীয়াকৈ চ' এতিয়া দেখাওঁ এইটো চাইড ইয়াতে আমাৰ যিখিনি হেণ্ডলুম কালেকশ্যন আছে গোটেইখিনি আছে যেনেকৈ নুনি কটন হওক কেঁচাপাত কটন হওক ৰ কটন হওক গোটেইখিনি আছে আৰু আমাৰ ইয়াতে আপোনালোকে লিমিটেড পিচেছ পাব বাট যিখিনি পাব পূৰা আমি হেণ্ড পিকড আইটেম হয় এলিগেণ্টলি কিউৰেটেড গতিকে ভাল পাব কালেকশ্যনছখিনিত বহুত মানে ৰাইজে মৰম দিছে দেই গতিকে খতমেই হৈ গৈছে জানেনে উইদিন 1-2 days মানে মেক্সিমাম পিচেছ চল্ড আউট যেনেকৈ এই ডিজাইনটো মই দেখাইছোঁ এইটো চাব পাৰে খুব ধুনীয়া একদম আৰ্ট টনৰ এযোৰ কাপোৰ ইমান ভাল লাগিছে এইযোৰ বহুতে কিন্তু বুটাটো ন বহুত বেছি ধুনীয়া আৰু দেখাম এইটোৰ লাষ্ট এটা পিছে আছেগে বাকী চব লৈ গৈছে দেন এই কালাৰটো চাব পাৰে ইমান ধুনীয়া এটা কালাৰ মাইল্ড কালাৰ যিটো গল্ডেন গুণাটোৰ যিটো এটা মানে গ্লেজ আপোনালোকে চাব পাৰে অকণমান ওচৰৰ পৰা দেখাই দিয়া মই ভিডিঅ'গ্ৰাফাৰসকলক কাপোৰযোৰ ক্ল'জ কৰি দেখাবলৈ অনুৰোধ জনালোঁ আই এম গেটিং লেট ৰ'বা দেন নেক্সট এইযোৰ বিকজ এতিয়াই ৰাতিপুৱাই কৰি লৈছোঁ কাৰণ আবেলিলৈ ক্লাইণ্ট আহিলে মই পাহৰি যাওঁ টাইম নোহোৱা হৈ যায় এইযোৰ চিলভাৰ গুণাত কাম আছে গ্ৰীণ য়েল্লত খুব ইউনিক পিচ হয় বিয়া চিয়াৰ কাৰণে যদি আপোনালোকে বিচাৰি আছে ন দেৰি কিয় কৰিছে ৰিগেলিয়া হওক ৰিগেলিয়া ইমান ইজি লোকেশ্যন এইখিনিতে কৈ দিছোঁ আপোনালোকে গণেশগুৰি বিশালখন ক্ৰছ কৰি আহি যিটো খগেন মহন্ত পথ মানে যিটো হেংৰাবাৰী মেইন ৰোড DC অফিচলৈ যোৱা মেইন ৰোডটো আহিব দিছপুৰ পলিক্লিনিকখন পাৰ হৈ আহিয়ে অলপ দূৰ আহি আপোনালোকে দেখিব ৰিগেলিয়াৰ ডাঙৰ বেনাৰ ৰাস্তাৰ মুখতে বহুত ইজি আৰু আপোনালোকে নাভাবিব যে এইবিলাকৰ দাম বহুত বেছি একদম কম ৰেঞ্জত পাব দেই আৰু একদম মিনিমেল ৰেঞ্জতো কিছুমান ডিজাইনৰ পিছে আনিছোঁ মই যেনেকে এইটো কটনত ইমান ধুনীয়া এটা পিচ চাওকচোন খুব মৰম একদম ঘিচাৰ কাম কৰা আছে অঁ বহুতখিনি আছে ইয়াতো মই অলপমান দেখাই দিওঁ আৰু এটা ইউনিক পিচ দেখাওঁনে আপোনালোকে মোৰ তাত ষ্ট্ৰবেৰী কাপোৰ পাব গাইজ ষ্ট্ৰবেৰী ডিজাইন কৰা আছে ইউনিক ন একদম ৱাছ কটনত খুব ধুনীয়াকৈ হোৱাইট চিলভাৰ গুণত কাম কৰা আছে ষ্ট্ৰবেৰী ডিজাইন তাৰপিছত আৰু আছে বহুত এইকেইটা পিচ চাওক দেন মিচিং ডিজাইনৰ গোটেই কাপোৰ কেইযোৰ চল্ড আউট মানে 5যোৰে আছিলে 5যোৰে চল্ড আউট লাষ্ট এটা পিচ আছে এতিয়া আৰু বহুতখিনি মানে মই আপোনালোকক এতিয়া কালেকশ্যন ইমানবিলাক দেখাব নোৱাৰোঁ দেন বহুত দীঘল হৈ যাব অঁ দেন এযোৰ ফ্লেমিংগো ডিজাইনত এইযোৰ আমাৰ মানে ফ্লেমিংগো ডিজাইনৰ এযোৰ আমাৰ মষ্ট চেলিং কাপোৰ ইয়াৰে ৰেড কালাৰযোৰ প্ৰথম নে গ'ল আজি ৰাতিপুৱা ব্লুযোৰ গুচি গ'ল মানে মই ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে এগৰাকী আণ্টি আহিছিল ধুনীয়াকৈ কাপোৰযোৰ লৈ গ'ল দেন পিয়'ৰ নুনি কাপোৰ পাই যাব আমাৰ ইয়াত এয়া চাওক খুব ধুনীয়া পাৰ্পল কালাৰত এইযোৰ বিৰাট ধুনীয়া কাপোৰ এইযোৰ কালাৰটো কি মৰম লগা মানে এইবিলাক নুনি বাই নুনি হয় এইবিলাক কাপোৰ দেন ফ্লেমিংগোত আৰু এটা ডিজাইন আছে পাৰ্পলত মানে গোটেইবিলাক নাই দেখুওৱা গোটেইবিলাক দেখুওৱা একেবাৰে পচিবল নহয় কাৰণ মানে টাইম নাই দেন এইখিনি হৈছে আমি বেনাৰসী চিল্কত কিছুমান কাপোৰ বনাইছিলোঁ যিহেতু আমাৰ বেনাৰসী শাৰী থাকে ন সেই মেটেৰিয়েলটোত চেমিপাত বুলিয়ে কওঁ বাৰু যিহেতু এইটো কনচেপ্ট পটককৈ ইমান মানুহে মানে বেনাৰসী চিল্ক বুলি ক'লে গম নাপায় তথাপি মই এটা পিচ দেখাই দিছোঁ আপোনালোকে যেতিয়া পিন্ধে মানে মই কি ক'ম মানে ইমান ধুনীয়া লাগে আমাৰ পেজত আপলোড হৈ থাকে নতুন নতুন ডিজাইন এভৰিডে আপোনালোকে চাব গ্লেজটো চাব পাৰে কাপোৰযোৰৰ চাওক কি ধুনীয়া মানে আপোনালোকে এইবিলাক ৱেডিং স্পেচিয়েল ডেট বা তেনেকুৱাত পিন্ধিব পাৰে এযোৰ বেবী পিংকত খুব ধুনীয়া কাপোৰ এলিগেণ্ট গোটেই কাপোৰবিলাকে এলিগেণ্ট হয় আমাৰ মানে মই এটা কথা আপোনালোকক ক'ব পাৰোঁ আপোনালোকে ৰিগেলিয়া আহিলে এতিয়ালৈকে যিমান আহিছে কোনো মানে খালী হাতে যোৱা নাই এযোৰ নহয় এযোৰ লৈ গৈছে তেওঁলোকৰ ভাল পাইছে কালেকশ্যনছখিনি
দেন ওপৰতো বহুতখিনি কিবা না কাপোৰ কিবা আছে পচন্দ আহিবই আহিবই গতিকে খুব ধুনীয়া আমাৰ ব্ৰকেট ডিজাইনটো বহুতখিনি কাপোৰ আছে চেমি পাটৰ আমাৰ কালেকশ্যনত আমি ৰিচ সেইটো মই জানো আপোনালোকে আহিব চেমি পাটত দেন এইখিনি আছে আমাৰ ধুনীয়াকৈ কটন কেঁচাপাত গাইজ বিলিভ কৰক কটন কেঁচাপাতত মই 32টা মই ডিজাইন ওলাইছিলো এতিয়া মাত্ৰ এইকেইটা আছে কালি আমাৰ চবতকে বেছি কেঁচাপাত কটন গৈছে মিৰ্জাৰ পৰা মানুহ আহিছে নগাঁৱৰ পৰা আহিছে মানে কি কম মোৰ শুনি ইমান ভাল লাগিছে যে মানে আৰু চানডে দিনাও আহিছিলে বহুত দূৰ দূৰৰ পৰা মানুহ কৈছে যে মানে আজি বন্ধ বাৰ যিহেতু এবাৰ লগ পাম বুলি আহিছে সেইবিলাক মানে মোৰ কাৰণে ব্লেছিংছ হয় আপোনালোকে ইমানখিনি মৰম দিছে গতিকে চেষ্টা কৰিম আপোনালোকে যাতে কেতিয়াও মোৰ পৰা মানে বিমুখ নহয় মোৰ কামক লৈ কেতিয়াও যাতে বেয়া ফিল নকৰে মই চেষ্টা কৰিম ঠিক আছে বাৰু এতিয়া মই দেখাওঁ কেইটামান ডিজাইন কেঁচাপাত কটনত যেনেকে এইটো হৈছে ফিক্স পাৰি এটা বিৰাট ধুনীয়া এই গ্ৰীণটো মানে ইমান ভাল লাগে বিশেষকৈ হাতেৰে বোৱা শালত বোৱা এই গ্ৰীণটো মানে ইমান ভাল লাগে লগতে য়েল্লো ডিজাইনটো আছে এইবিলাক পাৰ্টি ৱেৰ কৰিও পিন্ধিব পাৰে নহ'লে ধৰক আপোনালোকে বিয়া চিয়া হৈছে বিয়াতো পিন্ধিব পাৰে ৰাতিপুৱা সময়খিনি বা নতুন কইনা বা যিকোনো অকেজন আৰু খুব ধুনীয়া লাগিব দেখিবলৈ দেন আৰু দুযোৰমান দেখাওঁ এইযোৰ এযোৰ আছে চাওকচোন পিংকত চিলভাৰ গুণা এণ্ড ৰেডত মাৰা আছে এইযোৰ কাপোৰ খুব মৰম লাগিছে ওচৰৰ পৰা দেখাই দিয়াচোন ডিজাইনটো অলপমান চাওক হৰিণাৰ ডিজাইন আছে তলফালে ইমান ধুনীয়া মানে কাপোৰযোৰ হৈছে দেন আছে মই লিমিটেড দেখাই দিছো আৰু এতিয়া এইটো গ্ৰীণো খুব মৰম লগা য়েল্লো কৰা আছে ৰেডত আছে এইযোৰ চাওক কেনেকা লাগিছে এইটো একদম ককনাট ট্ৰী স্কাই ব্লুত ককনাট ট্ৰী হোৱাইট দিয়া আছে খুব মৰম লগা কাপোৰযোৰ চিলভাৰ গুণ দেন এইটো আছে কলকি ডিজাইন আছে একদম আঁচলটোত খুব মৰম লগা মানে খুব মৰম লাগে এই কাপোৰযোৰ বহুতে বেছি ভাল পাইছে চিলভাৰত এযোৰ খুব মৰম লগা কাপোৰ কেঁচাপাত কটনত এইযোৰ খুব ধুনীয়া ৰেড যে আনিলে ৰখে নাথাকে এইযোৰ ৰেডত চাওকচোন কি ধুনীয়া কাপোৰ য়েল্লো সূতাত কাম আছে খুব মৰম লগা এণ্ড পিংকত ব্লেক এণ্ড য়েল্লোত আছে এইযোৰ বহুত ধুনীয়া মানে আপোনালোকে মোৰ কালেকশ্যনছ দেখি বহুত বেছি ভাল পাব খুব মৰম লগা দেন এফালে আহিলে এইকেইটা আছে খুব ধুনীয়া শ্ব'পিচ বহুত মৰম লগা মই দেখাই দিছোঁ ৰ'ব ইয়াত দুটা ধুনীয়াকে মেনিকেন ৰাখিছো মই খুব মৰম লগা ধুনীয়াকে এইটো মই যে কৈছিলো যিটো বেনাৰসী চিল্কৰ মেটেৰিয়েলটো এইটো চাওক কি ধুনীয়া তাইক পিন্ধাই থৈ দিছো কি গ্লেজ কাপোৰৰ ইট লুকছ লাইক ৰিয়েল পাট দেন এইযোৰ চেমি পাটৰ হয় বাৰু সিহঁতৰ নাম নাই দিয়া দেই নাম নিদিওঁ দেন এইযোৰ পিন্ধি আছে কিমান ধুনীয়া এটা ইউনিক পিচ পিন্ধি আছে তাই চাওক কি ধুনীয়া এটা অসমীয়া পিয়ৰ গহনা লগত এয়া গামখাৰু বিহু ন বিহুৰ ভাইবৰ কাৰণে তাই গামখাৰু পিন্ধি আছে এয়া হাতত তাইও পিন্ধি আছে হাতত এইফালে হাততো পিন্ধি আছে এযোৰ ধুনীয়া গামখাৰু এয়া পিন্ধি আছে এইবিলাক ডিজাইন খুব ধুনীয়া এইটো ক'ব বিচাৰিছে যে দিছ ইজ দ্য ওৱান ষ্টপ ডেষ্টিনেশ্যন ফৰ এভৰিথিং ৰিলেটেড টু ৱেডিং দেন নেক্সট এই কৰ্নাৰটো আছে প্ৰথমতে ইয়াত লিখা আছে ইউ আৰ আণ্ডাৰ চাৰ্ভিলেঞ্চ অফ CCTV তেনেকৈ মোৰ ডকুমেণ্ট ৰিগেলিয়াৰ আৰু ইয়াতে মই যে কৈছিলো কোনোবাই যদি হেণ্ডক্ৰাফটেড বস্তু বা স্মল বিজনেছটো অলপ মানে মানুহে বিচাৰিছে জনাটো বা ৰাখিব বিচাৰিছে দেন এই স্পেচটোত যেনেকৈ ইমান ধুনীয়া ক্ৰছেড এইবিলাক আছে এইটো ইমান ধুনীয়া এটা এইটো কিবা কয় নাজানো নহয় পেংগুইন দেন এইকেইটা কি মৰম লগা তো ধুনীয়া ইনষ্টাগ্ৰাম পেজবিলাকে ৰাখিব পাৰে দেন ইভি লাই বিশেষকৈ এইটো খুব মৰম লগা এইটো ইভি লাই এইটো আমাৰ ঘৰত যে আছে মই কৈছিলো আপোনালোকে ৰিগেলিয়াৰ পৰা অৰ্ডাৰ অনলাইনতো কৰিব পাৰে কাপোৰৰ লগত ইউ কেন অৰ্ডাৰ দিছ হয়নে মই আপোনালোকক দি দিম এইবিলাক খুব মিনিমেল এটা ৰেটত বাট কষ্ট আছে ড্ৰিম কেপচাৰ আৰু এইটো ৰিয়েলি কাম কৰে গাইজ মই মোৰ ঘৰত ৰাখি থৈ দিছোঁ মোৰ গাড়ীত আছে ইভি লাই চ' আপোনালোকে এইটো ল'ব পাৰে দেন মাৰ্ফলাৰ আছে দেন বহুত কিবা কিবি আছে চাওক এইবিলাক ক্ৰছ ছেট আছে খুব ধুনীয়া ষ্টিচবিলাক বহুত কমত আপোনালোকে পাই যাব খুব মৰম লগা গোটেইখিনিতো একেবাৰতে দেখাব নোৱাৰি চ' মই যিমানখিনি চেষ্টা কৰিলোঁ দেখাওঁ দেন মই এটা কথা কওঁ মই বিচাৰোঁ যে ঝুমৰটো আমাৰ দেখাওক কাৰণ এই ঝুমৰটো মোৰ ফেভৰেট আছিল সমীৰণৰ নাছিল দেই এইটো মই চইচ কৰিছিলোঁ ন এই ঝুমৰটো নকোৱা কিয় আৰু বাকী ইণ্টেৰিয়ৰ আৰু এটা কথা কওঁ দেই মই এটা কথা কৈ আছোঁ বেচিকলি যদি আপোনালোকে চাই
আমাৰ ইয়াতে গোটেইখিনি বস্তু চাৰ্কল, চিলিংখন চাৰ্কল, সেইটোক কমপ্লিমেণ্ট কৰি আৰ্চেছবিলাক চাৰ্কল, সেই পেণ্ট্ৰিৰ যিটো ৱাল সেইটো চাৰ্কল, এফালে সেইটো চাৰ্কল, এই টেবুলখনৰ যিটো মানে এটা বেণ্ড আছে এল শ্বেপৰ সেইটো চাৰ্কল, চেণ্টাৰ টেবুলখন চাৰ্কল, তাৰপাছত এই বহা এখন কাউচখন চাৰ্কল, মানে ইটছ আ ছেমি চাৰ্কল। ত' বেচিকলি ইটছ আ ফ্ল'ই ডিজাইন। ত' ইয়াতে কোনো শাৰ্প কৰ্নাৰ্ছ নাই। আৰু ডিজাইন আৰু আমি কোনো ডিজাইনাৰ আমি লোৱা নাই। আমি ধৰক সমীৰণৰ গোটেইখিনি আইডিয়া, ৰেণ্ডাৰ চেণ্ডাৰ ওলোৱা এভৰিথিং সি অকলে কৰিছে। গোটেইখিনি সমীৰণৰ নিজৰ আইডিয়া, নিজৰ ধুনীয়াকে, মানে ইমান মই মানে ভবা নাছিলো প্ৰথমতে যে ইমান ধুনীয়া হ'ব বুলি এই স্পেচটো। তাইক এটা ফটোশ্বপত এটা বনাই পেলাই দেখাইছিলো ন, এডিট কৰি। বাট মই লগাই দিম নেকি চাইডত, গাইজ বিলিভ কৰক, সেইটোতকে ফাইনেল প্ৰডাক্টটো বেছি ধুনীয়া হ'ল। মানে মই হা সেইটোতে মই মানে বহুত ভাল লাগিছিলে, বাট এইটো বনাইছো আৰু কাৰণ ফটো আৰু ৰিয়েলিটি বহুত বেলেগ হয় ন, ত' সেইটোৱে সেইখিনি কথা আৰু ভাল লাগিলে। আৰু এই জেগাটো বিশেষকে মানে মোৰ সপোন আছিল, এই কামটোক লৈ মোৰ পেশ্যন আছিল। বহুত চেক্ৰিফাইচেছ কৰিছো, বহুত ফাইটছ কৰিছো, বহুত জটিলতাৰ সন্মুখীন হৈছো, বহুতখিনি বাধা আহি পৰিছে। তথাপিও যিহেতু মানে যেতিয়া আপুনি পুৰা পেশ্যনেট হৈ এটা কাম কৰে, যেতিয়া আপোনাৰ বিশ্বাস থাকে, আত্মবিশ্বাস থাকে, আপুনি যেতিয়া সৎ পথত থাকে, মই ভাবো ভগৱানে আপোনাক সাথ দিয়ে। আৰু আকৌ এই ভিডিঅ'টোৰ পৰা মই বৰষা বাক বহুত বেছি ধন্যবাদ, কাৰণ বৰষা বা আহিলে সেইদিনা ইমান ধুনীয়াকে বৰষা বাই মোক, মই চাওক, মই অনলাইনত গোটেই মোৰ কালেকশ্যনছ দেখাওঁ বা মই মোৰ প্ৰডাক্টবিলাক লঞ্চ কৰোঁ, বাট এটা থাকি যায় ন, মানে কেনেকুৱা বা হৈছে, কি বা হৈছে। কিন্তু বৰষা বাই আহি মোক যিখিনি সাহস দিলে, যিখিনি কথা ক'লে, যিখিনি মটিভেট কৰিলে, বৰষা বাই কৈছে মইতো বহুত বিপণীত গৈছো, মই আজিলৈকে কিমান মানে বিপণীত উন্মোচন কৰিছো, বহুতখিনি কাম কৰিছো, তথাপিও তোমাৰ এইখন ভাল লাগিছে, মানে মোৰ কালেকশ্যনছ ভাল দেখিলে, প্ৰথমতে মানে ইনষ্টেণ্ট বৰষা বাই লৈয়ে ল'লে। চ' সেইখিনি মোৰ কাৰণে ব্লেছিংছ। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব, আপোনালোকে আশীৰ্বাদ, আপোনালোকৰ মৰম সাহসৰ কাৰণে মই আজি এইখিনি কৰিবলৈ সক্ষম হৈছো। গতিকে আৰু ছাপোৰ্ট কৰিব, আৰু মৰম কৰিব, যাতে মই আগবাঢ়ি যাওঁ। লগতে ৰিগেলিয়াত আহিব, মই থাকোৱেই ধুনীয়াকে, মোক লগ পাব, মোৰ ঘৰে হয় যিহেতু। আপোনালোকে যেতিয়া আহে মোক কল এটা কৰিলেই হ'ল, নহ'লে ইয়াতে মোৰ এছিষ্টেণ্ট থাকে, তেখেতে আপোনাক ধুনীয়াকে কালেকশ্যনছখিনি দেখাই দিব আৰু কথা পাতিব। আমি একেলগত বহি চাহ খাম, কথা পাতিম। কাৰণ আপোনালোকে মোক দেখি থাকে, মইতো আপোনালোকক লগ নাপাওঁ। গতিকে বহুত আহিছে ছাবস্ক্ৰাইবাৰ্ছ বা বহুত আহিছে ৰিগেলিয়াৰ পৰা পাৰ্চেছ কৰি থকা মানুহ, তেওঁলোকে 4-5 যোৰ 7 যোৰ 8 যোৰ কাপোৰ কিনিছে, কিন্তু মই তেওঁলোকক দেখা নাছিলো। চ' আহি ইমান ধুনীয়াকে লগ পাইছো, কথা পাতিছো, বহুত বেছি ভাল লাগিছে। আৰু আশীৰ্বাদ কৰিব জীৱনত যাতে আগবাঢ়ি যাওঁ। আপোনালোকে যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম, ধুনীয়া ধুনীয়া কালেকশ্যনছ আনিবলৈ চেষ্টা কৰিম। লগতে বিশেষ দিনটোৰ কাৰণে এবাৰ ৰিগেলিয়া ভিজিট কৰিব। মই বিচাৰো মই আপোনালোকৰ দিনটোত বিশেষ হোৱাত যাতে আৰু অলপ সহায় কৰিব পাৰো। চ' ডেটছ ইট ফৰ টুডেজ ভিডিঅ'। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ৰিগেলিয়াৰ পৰা যদি যিসকলে মানে গুৱাহাটীৰ বাহিৰত আছে, তেওঁলোকে ৰিগেলিয়া আহিব বিচাৰিছে কিন্তু আহিব পৰা নাই, আপোনালোকে 6002550682 এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰে, নহ'লে ৰিগেলিয়া আইডিটো মই দি দিছো, তাতেও ইনষ্টাগ্ৰাম মেছেজ কৰিব পাৰে, কিবা অৰ্ডাৰ কৰিব পাৰে। আমি ফ্ৰী হোম ডেলিভাৰী কৰোঁ, আৰু আৰ্লি ডেলিভাৰী যিহেতু DTDCৰে কৰোঁ, আৰু য'ত DTDC নাযায় পোষ্ট অফিচেৰে কৰোঁ। গতিকে কোনো সমস্যা নাই, আপোনালোকৰ যি পচন্দ হয় ধুনীয়াকে শ্বপিং কৰিব পাৰে। এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন ইন মাই নেক্সট ভিডিঅ'। টেক কেয়াৰ এণ্ড বাই বাই, লাভ ইউ অল।